Good morning students. Lakshya Computer Training Institute or ফালৰ পৰা আজি আমি তোমালোকক দুটা টুলস দেখাম, ব্ৰাশ টুল আৰু পেন্সিল টুল। ঠিক আছে, তো বলা ফাইলত যোৱা আৰু নিউ আৰু যে কোনো এটা সাইজ আমি ইয়াৰ পৰা সাইজ সিলেক্ট কৰি লওঁ। সাইজ আমি সিলেক্ট কৰি ললো আৰু আমাৰ ব্যাকগ্ৰাউণ্ড হোৱাইট আছিল, তাৰ কাৰণে এটো আহি গল। এতিয়া তুমি ইয়াৰ পৰা সিলেক্ট কৰি লোৱা ব্ৰাশ। এতিয়া তুমি ব্ৰাশ যদি নরমালি ক্লিক কৰা তেতিয়া হলে নরমাল এই ধৰণৰ আমি ব্ৰাশে দি কাম কৰিব পাৰিম। ঠিক আছে, ইয়াত বিভিন্ন ধৰণৰ ব্ৰাশ আছে, তুমি চাব পাৰা যেনেকা ধৰণৰ তোমাৰ ব্ৰাশ লাগে তুমি ইয়াৰ পৰা সিলেক্ট কৰি লবা। চোৱা বিভিন্ন ব্ৰাশ আছে, বহুত বিভিন্ন ধৰণৰ ব্ৰাশ আছে আৰু ইয়াত আৰু কি ব্ৰাশ আছে চাই ল। অলপ আমি তলৰ ফালে যাওঁ। ইয়াত তুমি চাব পাৰা এই ধৰণৰ ব্ৰাশ আছে, এটো সিলেক্ট কৰিলা। ইয়াত তুমি গ্ৰীন কালাৰ সিলেক্ট কৰি লোৱা আৰু তুমি গ্ৰীন কালাৰৰ এই ধৰণৰ ব্ৰাশ এপ্লাই কৰিব পাৰিবা। ঘাহৰ নিচিনা ব্ৰাশ আহি যাব, তাৰ পিছত তোমাৰ পাতৰ নিচিনাও এই ধৰণৰ আমাৰ আহি যাব। তলৰ যদি কালাৰটো তুমি চেঞ্জ কৰা, এটো মানি লোৱা মই অলপ ইয়েলো কালাৰ লৈ লৈছো, তেতিয়া হলে ডুৱেল কালাৰ আহিব। ঠিক আছে, কেনেকৈ আহিব? এনেকৈ আমি ডুৱেল কালাৰ আনিব পাৰো। এটো চোৱা, এটো এই ধৰণত সোয়েপ কৰিব লাগিব, তেতিয়া তুমি ডুৱেল কালাৰ আনিব পাৰিবা। তো এটো তো আমি বুজি পালো। ঠিক আছে, ইয়াত আমাৰ বিভিন্ন ধৰণৰ লিভস আছে, পাত আছে, মানে গ্ৰাছ আছে, বিভিন্ন ধৰণৰ গ্ৰাছ আমি এপ্লাই কৰিব পাৰিম এনেকৈ। এইবিলাক তো আছে। তো ইয়াৰ বাহিৰে আৰু বহুত বিভিন্ন ধৰণৰ টেকনিক্স আমি ইউজ কৰি কিনে ব্ৰাশ টুলৰ মাধ্যমে খুব ধুনীয়াকৈ আমি আমাৰ পিকচাৰত এডিট কৰিব পাৰো। তো বলা সেই বস্তুটো আমি চাওঁ। মই এটো ক্লোজ কৰি দিওঁ, আকৌ নিউ কৰা আৰু আমি সাইজ আমাৰ যি আছে হেতুৱে লওঁ। এতিয়া ইয়াত আমি ব্ৰাশটো লৈ লওঁ, নরমাল এটা ব্ৰাশ লৈ লম। আমি নরমাল ব্ৰাশ যোনটো হয় আমাৰ যেনেকৈ তোমাৰ 65 এনেকা ধৰণৰ আমি নরমাল এটা ব্ৰাশ এটো লৈ লৈছো। এতিয়া তুমি ইয়াত যদি ক্লিক কৰা, ঠিক আছে, এতিয়া আমাৰ কালাৰ আমি বেলেগ লৈ লওঁ। ইয়াত ক্লিক কৰো আৰু আমি মানি লোৱা এই কালাৰটো লৈ ললো, ব্লু কালাৰ। ইয়াত মই ক্লিক কৰিলো। এতিয়া মই শিফট প্ৰেছ কৰি যদি ইয়াত ক্লিক কৰো তো এটো স্ট্ৰেইট লাইন আহি যাব। আকৌ মই ইয়াত ক্লিক কৰিলো, আকৌ শিফট প্ৰেছ কৰি মই ইয়াত ক্লিক কৰিলো, তো চাব পাৰা স্ট্ৰেইট লাইনো তুমি বনাব পাৰিবা ইয়াৰ মাধ্যমে, শিফটৰ মাধ্যমে। ওকে, তো আৰু এটা বস্তু, যদি তুমি মানি লোৱা ইয়াত ক্লিক কৰিছা, ক্লিক কৰাৰ পিছত শিফট প্ৰেছ কৰি আছা, তো এটো এনেকে এতিয়া মই ইয়াত যদি ক্লিক কৰো অটোমেটিকলি এটো কানেক্ট কৰি দিব। চোৱা এনেকে কানেক্ট কৰি দিব। ঠিক আছে, তো এটো এটা প্ৰসেস হয়, এটো এটা টেকনিক। তো এটো তো হৈ গল ব্ৰাশ টুলৰ এটা বেসিক থিংস। এতিয়া আমি এতিয়া আমি কি কৰো, ফাইলত যাওঁ আৰু ওপেন কৰি লওঁ এটা পিকচাৰ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ পিকচাৰ আছে। মানি লোৱা মই ইয়াৰ পৰা এটা পিকচাৰ, এই পিকচাৰটো সিলেক্ট কৰি ললো। এই পিকচাৰটো সিলেক্ট কৰাৰ পিছত তুমি চাবা, তুমি কি কৰিবা, অল্টাৰ প্ৰেছ কৰিবা। মই এতিয়া কি কৰিব বিচাৰি আছো, মই মানে এই পিকচাৰত, এই পিকচাৰটো যে আছে এতিয়া এই ছোৱালীজনৰ কালাৰটো ডাৰ্ক আছে, মই এই ডাৰ্কৰ পৰা অলপ মই মানে ইয়াক এডিট কৰি কিনে অলপ মই হোৱাইটৰ ফালে আনিব বিচাৰিছো। মানে ইয়াৰ কালাৰটো অলপ মই মেচ কৰি ইয়াক আৰু অলপ মই উজ্জ্বল কৰিব বিচাৰিছো ফটোটো। ঠিক আছে, তো হেতুৰ কাৰণে মই কি কৰিম, অল্টাৰ প্ৰেছ কৰিম। তুমি এটা ড্ৰপাৰ বুলি বস্তু পাই যাবা আৰু ইয়াৰ পৰা এনেকৈ ক্লিক কৰাৰ লগে লগে তুমি স্ক্ৰীনৰ ইয়াত চাব পাৰা এটা কালাৰ আহি গ'ল। তো ইয়াৰ যোনটো ইয়াৰ ফেসত যোনটো সবচে লাইট কালাৰ আছে, এনেকৈ আমি ক্লিক কৰি চাম কোন ফালৰ পৰা আমি লাইট কালাৰ পাম। তো ইয়াত ক্লিক কৰি কৰি তুমি ইয়াৰ পৰা এনেকৈ চাব পাৰিবা। ঠিক আছে, ইয়াত তুমি ক্লিক কৰিবা, তেতিয়া হলে চাবা যে কোন ফালৰ পৰা আমি ললে লাইট কালাৰটো পোৱা যাব। তো মই ইয়াত ট্ৰাই কৰি আছো। ইয়া মই অলপ জুম কৰি দিও, কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে ইয়াত জুম কৰি তুমি এটো চোৱা লাইট কালাৰ লৈ লৈছো আৰু আমাৰ পিকচাৰটো জুম হৈ গল। কন্ট্ৰোল মাইনাস জুম আউট হ'ব, মানে সৰু হ'ব। এতিয়া আমি কি কৰিম, এতিয়া আমি ইয়াৰ পৰা আমাৰ ব্ৰাশটো যে আছে এটো 65 এ থাকিব, এটো নরমালি থাকিব, কিন্তু অপেসিটি যে আছে এটো বেছি হৈ যাব যদি মই এতিয়া এনেকৈ দিও। চোৱা বেছি হৈ আছে, তো এটো তো দিলে নহব না। তো আমি কি কৰো, কন্ট্ৰোল প্লাস অল্টাৰ প্লাস জেড প্ৰেছ কৰি আমি প্ৰথমত এটো যোনটো নরমাল আছে তেনেকা কৰি ললো। আমাৰ যোনটো কালাৰ আছে ইয়াত সিলেক্ট আছে, জাস্ট আমি এটো অপেসিটিটো কমাই দিও, এটো আমি কৰি দিও 30 আৰু আমাৰ ফ্লোটো আমি 30 কৰি দিও। তো এই দুটা 30 কৰি দিয়া। এতিয়া তুমি লাহে লাহে ইয়াত এনেকৈ প্ৰেছ কৰি থাকা।
তুমি যেনেকৈ লাহে লাহে ইয়াত প্ৰেছ কৰিবা তুমি চাব পাৰা সেই এই পিকচাৰৰ যে কালাৰটো অলপ চেঞ্জ হৈ আছে ছোৱালীৰ ফেচত অলপ কি আহি আছে আমি অলপ গ্লো কৰি আছোঁ হয় না গ্লো নিচিনা দেখাই আছে তো এই বস্তুটো কেনেকৈ হ'ল এই ব্ৰাছ টুলৰ মাধ্যমে আমি কৰি আছোঁ ঠিক আছে এইটো চোৱা এনেকৈ মই কিন্তু তোমাৰ মাউজৰো কিন্তু তোমাৰ বহুত টেকনিক আছে মানে তুমি এইটো শিকিব লাগিব এই ব্ৰাছৰ কামটো শিকিব লাগিব তেতিয়াহ'লে তুমি খুব ধুনীয়াকৈ বস্তুটো বনাব পাৰিবা ঠিক আছে এতিয়া মই দেখাম তোমাক ডিফাৰেন্সটো দেখাম অৰিজিনেল পিকচাৰ আৰু ইয়াত মই ডিফাৰেন্সটো দেখাম তো মানি লোৱা এইটো মোৰ হৈ গ'ল এতিয়া মই এইটো সেভ কৰিব বিচাৰিছোঁ তো মই ফাইলত গৈ কিনে সেভ এজত যাম আৰু এইটো সেভ কৰি দিম সেভ কৰি দিও এটা নিউ বুলি নাম দি কিনে সেভ কৰি দিও আৰু জেপিজি থাকিব আৰু আমাৰ ফটোশ্বপ ফোল্ডাৰতে সেভ আছে তো এইটো আমি সেভ কৰি দিলো তো এইটো আমাৰ সেভ হৈ গ'ল আৰু এতিয়া আমি ক্লোজ কৰি দিও ফাইলত যাও ওপেন কৰি লওঁ তো আমাৰ অৰিজিনাল পিকচাৰটো কোনটো আছিল আমাৰ অৰিজিনাল পিকচাৰটো হ'ল এইটো আমি সিলেক্ট কৰি লওঁ এইটো আমাৰ অৰিজিনাল পিকচাৰ হয় আৰু আমাৰ যোনটো আমি এডিট কৰিছিলো সেই পিকচাৰটো আমি লৈ আনো নিউ এইটো তো তুমি চাব পাৰিবা অলপ হলেও এটা ডিফাৰেন্স আছে হয়নে অলপ হলেও তুমি ডিফাৰেন্স পাই আছা নহয় কেলে কি ইয়াত অলপ ক্লিয়াৰছ এই পিকচাৰটো অলপ ক্লিয়াৰ হৈ আছে ইয়াৰ পা হয়নে তো এনেকৈ আমি এডিট কৰিব পাৰো আৰু খুব ধুনীয়াকৈ আমাৰ পিকচাৰ্ছত এডিট কৰিব পাৰো তো এইটো হৈ গ'ল নেক্সট আমাৰ আহিলে পেন্সিল টুলটো সেম সিমিলাৰ বস্তু হয় ঠিক আছে তো ইয়াত আমাৰ এতিয়া মই পেন্সিল টুলটো যদি লৈ লওঁ তো ইয়াত তুমি সিম্পল ব্ৰাছ আছে ইয়াত বিভিন্ন ধৰণৰ ব্ৰাছ আছে মানি লোৱা মই এটা ব্ৰাছ এইবিলাক যদি ব্ৰাছ ইউজ কৰোঁ তেতিয়া অলপ ডাৰ্ক আহিব মই ইয়াৰ পৰা অপেচিটিটো কমাই দিওঁ যেনেকৈ মই 40 কৰিছোঁ তো এনেকৈ লাইট আহিব ঠিক আছে তো এইটো ইয়াত বিভিন্ন ব্ৰাছ আছে তুমি যে কোনো ব্ৰাছ সিলেক্ট কৰা আৰু এই হিচাপে অপেচিটি বঢ়াব পাৰা কমাব পাৰা তো আল্টিমেটলি ব্ৰাছ টুল আৰু আমাৰ পেন্সিল টুলটো অলমোষ্ট সেম হয় এই ধৰণৰ কামৰ কাৰণে ঠিক আছে তো আশা কৰিছোঁ এতিয়া যে মই তোমালোকক বুজালো এইটো এবাৰ প্ৰেক্টিছ কৰি লোৱা তেতিয়াহ'লে আমি আগবাঢ়িম আৰু নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ছ আনি থাকিম ফটোশ্বপৰ ফালৰ পৰা ওকে তো প্লিজ তোমালোকে মোৰ চেনেলটো লাইক কৰা শ্বেয়াৰ কৰা আৰু সাবস্ক্ৰাইব কৰি থৈ দিয়া